নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো লাইভ নিউজ 24 চেনেলটোলৈ। আজি জনাবলৈছে এটা বিশেষ প্ৰতিবেদন। এই ৰাশি লোকে ভুলতো পৰিধান নকৰিব মুকুতা, অন্যথা জীৱনলৈ আহিব পাৰে অশুভ সংযোগ। সাগৰৰ পৰা পোৱা মুকুতা যিমান ধুনীয়া সিমানেই শক্তিশালী। ই চন্দ্ৰৰ ৰত্ন। মুকুতা পিন্ধা ব্যক্তিৰ ৰাশিফলত চন্দ্ৰ শক্তিশালী হৈ উঠে। চন্দ্ৰক মন, আবেগ আৰু মাতৃৰ কাৰক হিচাপে গণ্য কৰা হয়। এই কাৰণেই মুকুতা পিন্ধিলে মানুহ মানসিক চাপমুক্ত হৈ থাকে আৰু জীৱনত সুখ আৰু সমৃদ্ধিৰ আহে। কিন্তু জ্যোতিষীৰ মতে মুকুতা সকলোৰে বাবে শুভ হোৱাটো প্ৰয়োজনীয় নহয়। মুকুতা চন্দ্ৰৰ লগত সম্পৰ্ক থকা বুলি ধৰা হয়। এই কাৰণে ইয়াক পিন্ধি থকাৰ সময়ত ৰাশিফলত চন্দ্ৰৰ অৱস্থানৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। বিশ্বাস কৰা হয় যে যদি মুকুতা সঠিকভাৱে পৰিধান কৰা হয় তেন্তে ই জীৱন সফল কৰে। একে সময়তে চিন্তা নকৰাকৈ পিন্ধিলে জীৱনটোক নৰক কৰি তুলিব পাৰে। জ্যোতিষীৰ মতে অত্যন্ত আৱেগিক আৰু ক্ৰোধিত ব্যক্তিয়ে কেতিয়াও মুকুতা পিন্ধিব নালাগে। যাৰ আৰোহী ৰাশিফল বৃষ, মিথুন, কন্যা, মকৰ ৰাশি হয় বা কুম্ভ ৰাশি, সেইসকলেও মুকুতা পিন্ধাৰ পৰা বিৰত থাকিব লাগে। কাৰণ এই ৰাশিৰ শাসক গ্ৰহবোৰ চন্দ্ৰৰ শত্ৰু। যিসকল লোকৰ ৰাশিত শুক্ৰ, বুধ আৰু শনি ৰাশিৰ শাসিত হয় তেওঁলোকে মুকুতা পিন্ধিব নালাগে। হীৰা পান্না, নীলা আৰু অনিষ্কৰ লগত কেতিয়াও মুকুতা পিন্ধিব নালাগে। একে সময়তেই হালধীয়া, ত্ৰিপাজ আৰু প্ৰবালৰ লগতে মুকুতা পিন্ধিব পাৰি। বিপৰীতে মেঘ, কৰ্কট, বৃশ্চিক আৰু মীন ৰাশি লোকৰ বাবে মুকুতা পিন্ধাটো উপকাৰী। একে সময়তেই ধনু, সিংহ আৰু তুলা ৰাশিৰ লোকক বিশেষ পৰিস্থিতিত মুকুতা পিন্ধিবলৈ পৰামৰ্শ দিয়া হয়। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ নিউজ 24।